কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। হে প্ৰাণ বন্ধু কৃষ্ণ কি পাৰ ঠাকুৰ অনু এক কৰা দায়া মায়া হোক দূৰ জয় জয় কৃপাময় দেৱ যদুপতি তোমাৰ চৰণে মাগো অমূল্য ভকতি তোমাৰ চৰণে মাগো অমূল্য ভকতি। কৃষ্ণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পদকমলত শত সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ। আৰু আজি আমাৰ এই বৈকুণ্ঠৰ কল্পতৰ মহাভাগৱত শাস্ত্ৰৰ পৰ্যালোচনা আগবঢ়া আসন অলংকৃত কৰা মোৰ অতিকৈ শ্ৰদ্ধাৰ ৰাজবংশী বাপজনাৰ শ্ৰীচৰণত আমাৰ সেৱা নিবেদন কৰিছোঁ। প্ৰচাৰ মাধ্যমৰ মাজেৰে এই বৈকুণ্ঠৰ যি মহান অনুষ্ঠানভাগ সমাজৰ মাজলৈ প্ৰচাৰ প্ৰসাৰ দিশত পূৰ্বৰে পৰা এই দায়িত্ব মহান দায়িত্বত থকা মোৰ শহীদ বান্ধৱ কালিন্দী ভোমোৰা ইউটিউব চেনেলৰ স্বত্বাধিকাৰ মোৰ শহীদ বান্ধৱ প্ৰসন্ন বৰা বাপজনালৈকো আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি দ্বিতীয় বৈকুণ্ঠপুৰীত উপবিষ্ট হৈ থকা মোৰ আজন্মৰ গুৰুমতী বাপাই সমস্ত আমি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ মাজভাগৰ হলিৰাম আৰু ৰেৱতীৰ বিবাহৰ পদবন্ধে আগবাঢ়িব ওলাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 ৰাম। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते
वासुदेवाय जन्मायादियस्यतम्बयादितरतस्सुभिक्कसरात् तेने ब्रह्म हृदयादि कवे मुह्यन्ति यत्सूरय तेजो वारिमृदं यथा विनिमयति सर्गयमिक्षा धस्ना स्नेना सदा निरस्तकुहकं सत्यं परं धीमहि धर्म प्रोजित कैतवयत्र निर्मत्सरणं सतं वेद वास्तवयत्र वस्तु शिवदं तापत्रयोत्मूलनं श्रीमद् भागवते महामुनिकृते किं वा परैरीश्वर श्रद्धा हृदि अवरुद्धते कृतिभिः सुशुभिः तत्सनत् निगमा कल्पतरुगलितं फलं सुखमुखद्रवमित संयुतं पीबत भागवत रसमालयं मुहुरहुरुषिका भुवि भावुका पीबत भागवतं रसमालयं मुहुरहुरुषिका भुवि भावुका कृष्ण 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 हलिराम और रेवतीर विवाह पद ओ राम आबे खुना परीक्षित कथाय अनुपम जेन मते विवाह करिला हली राम राমৰ উৎসৱ শুনিও মতে যাৰ নাম সুমৰণে নিস্তৰে জগতে আনৰ্ত দেশত ৰাজা আছিল ৰৈবত বিষ্ণুৰ ভকত সৰ্ব কাৰ্যত কত অৰামে তাহা নন্দিনী ভৈলা নামত ৰেৱতী তলৈক মোহিনী লক্ষ্মী যেন ৰূপৱতী তাহা নসদৃশ বৰ নেদেখি মোহিত কন্যালয়া চলি গইলা ব্ৰহ্মাক পুছিত
ব্ৰহ্মাৰ ভুৱন খান মহামনু হৰ কন্যা সমেতাত প্ৰৱেশ খিলানৰে সভাৰ মধ্যত বসি আশা প্ৰজাপতি সিদ্ধ মুনি গণে বেৰি আশা চতুৰ ভিত্তি ৰাম উত্তম গন্ধৰ্ব ৰাজে গাৱে হৰি গীত পঞ্চম উচ্চাৰিতাল ধৰি মনু নিত ব্ৰহ্মাই আদি সময় ইচ্ছাত আছে যত জন হৰি ৰস আনন্দত মজিয়াছে মন একে মাধৱৰ গীত পৰম অমৃত আৰু তালে মানে গাৱে শুনি দ্ৰৱে চিত মিলে প্ৰেম ভাৱ গাৱ সিহৰে সঘনে আনন্দে লুতক ধৰা নিগহে নয়নে ঘনে ঘনে উচ্চ কৰি কৰে হৰি ধনী মিলে মহাৰাজ মাধৱ বৰলীলা শুনি কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বাবাই মাতৃ সমস্ত সবাৰ চৰণত প্ৰণিপাত জনাইছোঁ ফুলকুটিৰ মাৰ্জনা বিচাৰিছোঁ কৃষ্ণ সত্ৰৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সমস্ত বিষয়ববীয়া চৰণলৈ আমি ভক্তিভৰা সেৱা ভাগি নিবেদন কৰিলোঁ আৰু আমি সেৱা নিবেদন কৰিলোঁ এই সত্ৰখনত 24 বছৰ অতিবাহিত কৰা আমাৰ পিতামহ ভীষ্মস্বৰূপ ডেকা বাপলৈ আমাৰ শ্ৰদ্ধা ভক্তি নিবেদন কৰিলোঁ ডেকা বাপজনে 24টা বছৰে কৃষ্ণ এই সত্ৰখনক বৰ সুন্দৰভাৱে উদযাপিত কৰি আছে নামে গুণে সমস্ত ক্ষেত্ৰতে বাপৰ চৰণলৈ আমি সেৱা ভাৱে নিবেদন কৰিলোঁ আৰু আমাৰ হ'ব পৰা ফুলকুটিৰ মাৰ্জনা বিচাৰি পুনৰ সবাৰ চৰণত আমি সেৱা নিবেদন কৰিলোঁ হে শ্ৰদ্ধাৰ বাপাৰাই মাতৃ সমস্ত আজি ভাগৱতৰ বিষয়বস্তু হৈছে হলিৰাম বা ৰেৱতীৰ বিবাহ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বিবাহ জন্ম মৃত্যু বিবাহ এই বিবাহ ইয়াত কিয় দিয়া হ'ল আৰু বিবাহ মানেনো কি
আমি সকলোৱে বিবাহ কৰাও, কিন্তু প্ৰকৃততে বিবাহৰ অৰ্থ আমি বেছিভাগে উপলব্ধি কৰিব নোৱাৰোঁ। বিবাহৰ পাৰমাৰ্থিক তত্ত্বনো কি চমুকৈ আমি আলোচনা কৰিছোঁ। বিবাহ হৈছে মানৱ জীৱনৰ 15 নম্বৰ সংস্কাৰ। বিবাহৰ অৰ্থ হ'ল বিবহতি ইতি বিবাহ। আৰু এই বিবাহ শব্দটো কেনেকৈ উৎপন্ন হৈছে? বি যোগ ব যোগ অনত প্ৰত্যয় হয় বিবাহ হৈছে। ইয়াত ব ধাতুটো দুটা কাম। এটা ব মানে হৈছে বহন কৰা। কি বহন কৰা? বিবাহৰ দিনাৰ পৰাই পুৰুষজনে পত্নীগৰাকীৰ সমস্ত দায়িত্ব বহন কৰিম বুলি সমাজ সাক্ষাতত প্ৰতিজ্ঞা কৰিব লাগে। আজিৰ পৰাই ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গ সাধনত তোমাক সাৰথি কৰিলোঁ আৰু জীৱনৰ সমস্ত দায়িত্ব পালন কৰিম বুলি মই প্ৰতিজ্ঞা কাঢ়িলোঁ। এইটো ব, দায়িত্ব বহন কৰিব লাগে। আৰু এই দায়িত্ব পালন কৰাৰ কাৰণে ৰাৱণে যেতিয়া সীতাক হৰণ কৰি নিলে, ইচ্ছা কৰিলে ৰামে তেনেকুৱা উপযুক্ত কন্যা বিবাহ কৰিব পাৰে, কিন্তু এমাহ ৰাৱণৰ লগত যুঁজিও সীতাক কিয় উদ্ধাৰ কৰিলে? কাৰণ এয়া হ'ল পুৰুষৰ পুৰুষত্ব। কাৰণ বিবাহৰ দিনাত যিহেতু আমি পুৰুষবিলাক দায়িত্ববদ্ধ, ৰামো সেইকাৰণে নিজৰ দায়িত্ববোধ ৰক্ষা কৰাৰ কাৰণে ইমান কষ্ট কৰি যুদ্ধ কৰি হ'লেও সীতাক ৰাৱণৰ হাতৰ পৰা উদ্ধাৰ কৰি আনিছে। প্ৰতিজ্ঞা ৰক্ষা পুৰুষৰ। 2 নম্বৰ ব মানে হৈছে বৈ যোৱা, যাক কয় বিবহতি ইতি বিবাহ। দুখন পবিত্ৰ হৃদয় লগ লগাকে বিবাহ বুলি কয়। ব মানে বৈ যোৱা। কি বৈ যোৱা? পাহাৰৰ পৰাই জুৰি এটা বৈ আহি এটা সময়ত আন এটা জুৰিৰ লগত মিলিত হৈ যায়। মিলিত যোৱাৰ পাছত দুয়োটা জুৰিৰ পানী কিন্তু এক হৈ যায়। ঠিক তেনেদৰে বিবাহৰ সম্পৰ্কটো তেনেকুৱা হ'ব লাগে। এখন গাঁৱৰ পৰাই এজন দৰা গৈ আন এখন গাঁৱত মিলিত হৈ যি বিবাহ কৰা যায় ইয়াকে বিবাহ বোলে। কি দুখৰ বা পৰিতাপৰ কথা, জুৰি এটাই আন এটা জুৰিত লগ লগাৰ পাছত দুয়োটা জুৰিৰ পানী কিন্তু এক হৈ বৈ যায়। কিন্তু বাস্তৱত আমি দেখিবলৈ পাওঁ বিয়াৰ পাছত আমাৰ যিটো মিলিব লাগে পানীৰ নিচিনাকৈ, এইটোত কিন্তু বহুতৰ ক্ষেত্ৰত ব্যতিক্ৰম হয়, যাৰ কাৰণে সংসাৰত সুখ নাইকিয়া হয়। সেইকাৰণে স্বামী স্ত্ৰী কেনেকৈ হ'ব লাগে? এটা বুট মাহত যেনেকৈ দালি দুটা থাকে, কিন্তু গজালি এটাহে ওলায়। ঠিক তেনেদৰে স্বামী আৰু স্ত্ৰী দেখাত যদিও দুটা, দেহ দুটা, মন কিন্তু এটা হ'ব লাগিব। এইটো হ'ল বিবাহৰ কথা। বিবাহ কৰাটো সহজ, কিন্তু স্বামী আৰু স্ত্ৰীৰ একমন হোৱাটো বৰ টান কাম। আপোনালোকে জানে এই ক্ষেত্ৰত কাশ্যপৰ পত্নী অদিতি দিতি আৰু অদিতি দুগৰাকী পত্নী, কেইবাগৰাকী পত্নী, কাশ্যপৰ 13 গৰাকী। তাৰ মাজত দিতিৰ ব্যতিক্ৰম আছিল, আৰু এই ব্যতিক্ৰম হোৱা কাৰণেই কাশ্যপৰ লগত মন নিমিলাৰ কাৰণেই কি সন্তান জন্ম দিলে আপোনালোকে জানে? আদিদৈত্য, হিৰণ্যাক্ষ আৰু হিৰণ্যাক্ষকশিপুৰ। কিহৰ কাৰণে? এই স্বামী স্ত্ৰী একমতি হ'ব নোৱাৰাৰ কাৰণে।
বিবাহ কেনেদৰে সম্পন্ন কৰে আপোনালোকে জানে? বিবাহৰ উদ্দেশ্য আমি জানিব লাগিব। যিকোনো পদ্ধতিত বিয়া কৰালেও বিয়াৰ দিনা ইজনে সিজনৰ ডিঙিত এডাল মালা দিব লাগে, নহয়নে বাৰু? মালা নিদিয়াকৈ বিবাহ নহয়। কিন্তু মালাডাল আমি কি কাৰণত দিওঁ? মালাডাল দিয়াৰ অৰ্থনো কি? মালা মানে হ'ল মা মানে অভীষ্ট সিদ্ধি, লা মানে দান কৰা। কি অভীষ্ট সিদ্ধিয়ে কি দান কৰিব লাগে? বোলে আজিৰ পৰাই তোমাক মই যুগ্ম জীৱনৰ মানে পাতনি মেলাৰ কাৰণে পত্নী হিচাপে গ্ৰহণ কৰিলোঁ। আমাৰ মনৰ অভীষ্ট সিদ্ধি যাতে আমি পৃথিৱীলৈ এটা সুসন্তান দান কৰিব পাৰোঁ। এই উদ্দেশ্যেহে ইজনে সিজনৰ ডিঙিত মালাডাল দিয়ে। এটা ভাল সন্তান পৃথিৱীলৈ উপহাৰ দিয়াৰ কাৰণেহে মালাডাল দিয়া যায়। মা মানে অভীষ্ট সিদ্ধি, লা মানে দান কৰা। পুত্ৰ বহুতে জন্ম দিয়ে। উগ্ৰসেনো পুত্ৰ জন্ম দিছিল কংসৰ নিচিনা, ঠিক তেনেদৰে সুনীতিও পুত্ৰ জন্মিছিল ধ্ৰুৱৰ নিচিনা। এই ধ্ৰুৱ আৰু যদি কংসৰ মাজত পাৰ্থক্য চোৱা যায় আপোনালোকে সকলোৱে জানে। আৰু সেইকাৰণে আমি যাতে এটা ভাল সন্তান পৃথিৱীলৈ যাতে দান কৰিব পাৰোঁ, এই উদ্দেশ্যেহে ইজনে সিজনৰ ডিঙিত মালাধাৰ দিছিলোঁ। এই কথাবিলাক আমি জানিব লাগিব। আৰু তৃতীয় স্কন্ধত এই বিষয়ে সুন্দৰভাৱে দি আছে। কপিল প্ৰভুৱে মাতৃ দেৱহতীৰ আগত জীৱৰ তামসিক গতিৰ ক্ষেত্ৰত সুন্দৰভাৱে কথাবিলাক বৰ্ণনা কৰিছে। এটা ভাল সন্তান জন্ম দিবলৈ হ'লে আমি কায় বাক্য মনে ঈশ্বৰক কেনেদৰে আৰাধনা কৰিব লাগিব, আমাৰ মন মগজু আমাৰ ভক্তি কেনেকুৱা হ'ব লাগিব, এই সকলো কথাবিলাক সুন্দৰভাৱে ইয়াত ধুনীয়াকৈ দি থোৱা আছে। আৰু সেইকাৰণে ইয়াত আজি আমাৰ এইটো হলিৰামৰ আৰু ৰেৱতীৰ যিটো বিয়া, তাত ইয়াত কি দেখুৱালে? আনৰ্ত দেশৰ ৰজা হ'ল ৰৈবত, আৰু ৰৈবত ৰজাৰ কন্যা বা নন্দিনী হ'ল ৰেৱতী। এদিনাখন ৰৈবত ৰজাই তেওঁৰ কন্যা ৰেৱতীক লগত লৈ ব্ৰহ্মালোকত উপস্থিত হ'ল। সেই সময়ত ব্ৰহ্মালোকত সমস্ত সিদ্ধ মুনিগণে সকলোৱে একেলগে সভা পাতি বেৰি আছে। আৰু মুখ্য আমাৰ গন্ধৰ্ববিলাকে ধুনীয়াকৈ তাত হৰিৰ কীৰ্তন গাই আছিল। সকলোৱে হৰিৰ কীৰ্তনত মজি আছিল। আৰু তেনেকুৱা এটা অৱস্থাতে গৈ ৰেৱত ৰজাই তেওঁৰ কন্যাক লৈ উপস্থিত হ'ল। আৰু ব্ৰহ্মায়ো সেই সময়ত হৰিৰ নামতে ৰসত মজি আছিল। আৰু যাৰ কাৰণে ৰেৱত ৰজাই তেওঁ কিয় আহিছিল সেই উদ্দেশ্যটো ক'ব পৰা নাছিল। এতিয়া সেই যে হৰি নামত মজি থাকোঁতে কিমান যে যুগ পাৰ হৈ গ'ল গমে নাপালে। ইয়াৰ দ্বাৰা আমাক এটা কি জ্ঞান দিলে? যিটো নামৰ মহিমা, এই নামৰ মহিমা যাক কৈ কোনেও অন্ত কৰিব নোৱাৰে। নামৰ মহিমা পৃথিৱীৰ ধূলি গণিব পাৰিলেও, আকাশৰ তৰা গণিব পাৰিলেও নামৰ মহিমা কৈ কোনেও অন্ত কৰিব নোৱাৰে। নামৰ মহিমা আমাক দেখুৱাইছে অজামিলৰ নিচিনা মহাপাপী বেশ্যাত পতিত হৈ মাত্ৰ নাৰায়ণৰ নাম উচ্চাৰণ কৰিয়ে বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰিলে। ঠিক তেনেদৰে দৈত্যকুলত প্ৰহ্লাদে মাত্ৰ তেওঁৰ এটাই বাক্য ৰাখে হৰি মাৰে কোন। আৰু যাৰ আহ্বানত ভগৱন্তই নৃসিংহই মানে স্তম্ভ ভেদ কৰি আহি আগত দৰ্শন দিবলৈ বাধ্য হৈছিল। ঠিক তেনেদৰে ছমাহতেই মধুবনত ধ্ৰুৱৰ একান্ত ভক্তিয়ে
বৈকুণ্ঠৰ পৰা নমাই আনিবলৈ সক্ষম হৈছিল আৰু তাতকৈ সকলোতকৈ এশক ওপৰত আছিল পৰম ভক্ত হনুমান যিয়ে 9টা নিধিৰ গৰাকী হ'ব পাৰিছিল অনিমা লঘিমা প্ৰাপ্তি প্ৰাকাম্য ইখিতা বখিতা কামবখিতা কিহৰ কাৰণে ইয়াৰ নামৰ মহিমা তেওঁ জয় কৰিব পাৰিছিল সেইকাৰণে নামৰ মহিমাৰ কাৰণে হনুমানে ইচ্ছা কৰিলে অনুৰমান হ'ব পাৰে ইচ্ছা কৰিলে পৰ্বতৰ নিচিনা আকৌ ডাঙৰ হ'ব পাৰে পৰ্বতৰ দৰে গধুৰ হ'ব পাৰে আকৌ তুলাৰ নিচিনাও হ'ব পাৰে পাতল হ'ব পাৰে কিহৰ মহিমা নামৰ মহিমা সেইকাৰণে আমাক পালে নাম লোৱা মনোভাই নকৰিবা হেলা নামেহে তৰিব সংকটৰ বেলা বেলা গজেন্দ্ৰই সংকট সময়ত হৰিৰ নাম ল'লে সুবৰ্ণৰ পদ্মগত ওপৰ কতুলি গজেন্দ্ৰই শৰণ ৰৈলা ত্ৰাহি হৰি বুলি আৰু এই সংকটত ভগৱন্তই গ্ৰা আৰু গজেন্দ্ৰক একেলগে উদ্ধাৰ কৰিলে এয়া নামৰ মহিমা আমি কৈ কণী অন্ত কৰিব নোৱাৰোঁ এতিয়া নাম আমি কেনেদৰে ল'ব লাগে আমি চমুকৈ কথাখিনি নিবেদন কৰিছোঁ সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া অমৃত বাহিৰ হৈছিল আৰু তেতিয়াই অমৃতক লৈ দেৱতা আৰু দৈত্যৰ মাজত হাহাকাৰ লাগিছিল আৰু তেতিয়াই ভগৱন্তই মোহিনী ৰূপ ধাৰণ কৰি তাত উপস্থিত হ'ল আৰু সকলোকে ক'লে তোমালোকে কিহৰ কাৰণে গণ্ডগোল বোলে অমৃতৰ কলহটোৰ কাৰণে আমাৰ গণ্ডগোল বোলে এনেকৈ গণ্ডগোল কৰি তোমালোকে অমৃত খাবলৈ কেতিয়াও নোপোৱা মই এটা তোমালোকক উপায় দিওঁ শুনিবানে সকলোৱে একেমুখে ক'লে আমি শুনিম বোলে তেতিয়াহ'লে দৈত্যবিলাক এটা শাৰী হোৱা আৰু দেৱতাবিলাক এটা শাৰী হোৱা আৰু মই অমৃত বিতৰণ কৰি দিওঁ আৰু মোহিনী ৰূপ ভগৱন্তই অমৃতৰ কললৈ মাজত উপস্থিত হ'ল সেই সময়ত দৈত্যবিলাকৰ দৃষ্টি আৰু মন আছিল মোহিনী ৰূপত আৰু দেৱতাবিলাকৰ দৃষ্টি আৰু মনৰ ভাৱনা আছিল অমৃতৰ কলহত আৰু কাহিনী মতে সেইকাৰণে দৈত্যবিলাকে অমৃত খাবলৈ নাপালে দেৱতাবিলাকে পালে তাৰ দ্বাৰা আমাৰ সমাজক এটা জ্ঞান দিলে আহি দিলে আমিও ভাগৱতলৈ আহি দৈত্যবিলাকৰ নিচিনাকৈ যদি আমাৰো দৃষ্টি আৰু মনৰ ভাৱনা যদি মোহিনী ৰূপত থাকে তেতিয়াহ'লে ভাগৱতৰ নাম অমৃত আমি কেতিয়াও পান কৰিব নোৱাৰিম এইটো হ'ল মূল কথা সেইকাৰণে নাম আমি কেনেকৈ ল'ব লাগিব ইয়াত ধুনীয়াকৈ দেখুৱালে য'ত নেকি নামত ৰতি হৈ থকাতে তেওঁলোকে কিমান যুগ গুচি গৈছিল গমেই পোৱা নাই যাক আমি নামত লীন যোৱা বুলি কওঁ সমীকমণি নামত লীন গৈছিল আৰু এই লীন যোৱা কাৰণে প্ৰজা পৰীক্ষিতে পানী খুজি নাপাই খঙতে ডিঙিত মৰা পাৰি দিলে তথাপিও গমে নাপালে তে নামত কিমান ৰতি হৈ আছিল মজি আছিল আমাৰ গাত কিন্তু এটা মাখি পৰিলেও আমি গম পাওঁ সেইকাৰণে আমাক কৈছে বলিয়াৰ মন ভাই পাগলাৰ মন কতনো বুজাম মধ্য সেইকাৰণে মনক কৈছে এই মন ভাই এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিয়া পৰমগতি পাৱে এতিয়া এইদৰে নামত মজি থাকোঁতে সমত কেইবাটাও যুগ পাৰ হৈ গ'ল আৰু নামৰ অন্তত এতিয়া ব্ৰহ্মাই কেনেদৰে ব্ৰহ্মাৰ ওচৰলৈ কেনেদৰে ৰৈৱত ৰজাই গৈ কথাখিনি নিবেদন কৰিব পাঠৰ মাজলৈ আহিছোঁ কৃষ্ণ
ও ৰাম হেন দেখি ৰৈব নিপতি মানি ব্ৰহ্মাক প্ৰণামী নুপু চিলাকিছো বাণী গীত শুনি আছে জানি মনত হৰিষে কন্যা খানি লয়া বখি লন্তয়ে ক পাখে শুনিলা কৃষ্ণৰ গীত সাক্ষাতে অমৃত ৰৈব ৰাজাৰ তাতে নিমজিল চিত্ৰ গীত শুনি আচন্তে অনেক যুগ গৈল নিমিষেক মান মাত্ৰ তান মনে ভৈল ও ৰাম একে ব্ৰহ্ম লোকতাত দুখ ভয় নাই আৰু হৰি কথা আমি তৰ স্বাদ পাই ও ৰাম সুখতে আচন্ত ৰাজা কন্যায়ে সহিতি হৰি কথা ৰখে আতি মগ্ন ভৈলা মতি কৃষ্ণ আনকি ৰৈবত ৰজায়ো এই হৰিৰ কথা শুনি মন মজি গৈছিল কিমান যুগ পাৰ হৈ গ'ল গমকে নাপালে কিহৰ কাৰণে এহল নামৰ মহিমাটো আমাক দেখুৱাইছে ৰামায়ণৰ এটা মই নামৰ মহিমা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ ৰাৱণে যেতিয়া সীতা হৰণ কৰি নিলে আৰু তেতিয়াই এই ক্ষেত্ৰত বিভীষণে প্ৰতিবাদ কৰি ৰাৱণক কথাখিনি ক'লে দাদা ৰাম দয়াশীল ক্ষমাশীল জগতীশ্বৰ আপুনি যি ভুল কৰিলে আপোনাৰ ভুলত ক্ষমা কৰিব আপুনি এতিয়াও গৈ সীতাক গতাই দিয়া হওক আৰু এইখিনি কথা কোৱাৰ লগে লগে যেন জ্বলা জুইত ঘিয়ে ঢালি দিলে সমাজৰ মাজত তেনেকৈ কোৱা কাৰণে ৰাৱণে ভায়েক বিভীষণক মানে লাঠি মাৰি এই খাটৰ পৰা বগৰাই দিলে আৰু ক'লে যা তেতিয়াহ'লে তই যদি ৰামৰ প্ৰতি ইমানেই ভক্তি তই তেতিয়াহ'লে ৰামৰ লগতে থাক মোৰ ৰাজ্যত থকাৰ প্ৰয়োজন নাই আৰু লাজে অপমানে বিভীষণ যেতিয়া ৰাজসভাৰ পৰা ওলাই আহিল আৰু ৰাৱণৰ এজন সেনাপতি আছিল নাম আছিল অগ্নিকেতু অগ্নিকেতুৱে বিভীষণক লগ ধৰি সুধিলে হে বিভীষণ সঁচাকৈ ৰাম জগতৰ ঈশ্বৰ নে তেওঁ দয়ালু কৃপালু নে তেতিয়া বিভীষণে ক'লে তুমি নিশ্চিন্ত মনে নিসন্দেহে তুমি ধৰি লোৱা জগত ঈশ্বৰ তেওঁ পৰম দয়ালু তেওঁৰ মহিমা কৈ কোনে অন্ত কৰিব নোৱাৰি হয়তো দাদাই ধন জনৰ গৌৰৱত
তেওঁ সকলোবিলাক পাহৰি গৈছে। এদিন তাৰ কিন্তু ফল তেওঁ ভোগ কৰিব লাগিব। এই বুলি কৈ বিভীষণ গুচি গ'ল। এটা সময়ত ৰামৰ লগ লাগিল। কিছুদিন পিছত যেতিয়া যুদ্ধ লাগিব লগা হ'ল, তেতিয়াই ৰাৱণে অগ্নিকেতুক ক'লে, যোৱা ৰামৰ লগত যুদ্ধ কৰা গৈ। তেতিয়া অগ্নিকেতুৱে মনে মনে ভাবে, কাৰণ যিহেতু সেনাপতি, ৰজাৰ আদেশ পালন নকৰিলেও ৰজাই ৰাৱণে তেওঁক মৃত্যুদণ্ড দিব, আৰু যুদ্ধ কৰিব যাবলৈ হ'লেতো প্ৰভুৰ লগত যুদ্ধনো কৰোঁ কেনেদৰে। তেওঁ গোটেই ৰাতি চিন্তা কৰি কৰি সিদ্ধান্ত ল'লে, যুদ্ধলৈ নগৈ ৰাৱণৰ হাতত মৰাতকৈ, মহাপাপীৰ হাতত মৰাতকৈ যুদ্ধলৈ গৈ প্ৰভুৰ হাতত মৰাটোৱে মোৰ শ্ৰেষ্ঠ। গোটেই ৰাতি ভগৱানৰ ৰামক প্ৰাৰ্থনা জনালে। ভগৱান অন্তৰ্যামী, সকলোবিলাক তেওঁ বুজি পায়। পিছদিনা যেতিয়া অগ্নিকেতুৱে ৰামৰ লগত যুদ্ধ কৰিব গ'ল, অন্তৰ্যামী ৰামে বুজি পালে, আৰু এনেকুৱা এপাত কাৰ মাৰিলে ৰামে, অগ্নিকেতুক উৰুৱাই নি সাগৰ পাৰ কৰি লৌহবনত লাহেকৈ থৈ দিলে, যেন মাকে কলাৰ পৰা কেঁচুৱাটোক লাহেকৈ নমাই থোৱাৰ নিচিনা কৈছে। অগ্নিকেতুৱে আচৰিত হ'ল, কাৰণ মোক লংকাৰ সিপাৰৰ পৰাই ইপাৰলৈ পঠাই দিলে, উৰুৱাই আনিলে, কিন্তু গাৰ পৰা মাখি চালো অকণমান যোৱা নাই, যেন মোক কোনোবাই কলাত আনি লাহেকৈ নমাই থলে। তেতিয়া অগ্নিকেতুৱে সিদ্ধান্ত ল'লে, মই আৰু লংকালৈ আৰু নাযাওঁ। এই বুলি এই লৌহবনতে অগ্নিকেতুৱে ৰাম নাম জপ কৰিবলৈ ধৰিলে। এদিন দুদিন, এবছৰ দুবছৰকৈ বহু বছৰ ৰাম নাম তেওঁ জপ কৰিব ধৰিলে, আৰু ৰাম নামৰ মহিমা এটা সময়ত প্ৰকাশ হ'ল। তেওঁৰ মুখেৰে যেন অগ্নি নিৰ্গত হৈ গ'ল, এক যোজন পৰি যাবলৈ ধৰিলে। ইমান শক্তি নিৰ্গত হ'ল, ইমান শক্তি আহৰণ কৰিলে। আৰু এদিনাখন পৰশুৰামে যেতিয়া, আপোনালোকে যেনে মাতৃক মানে হত্যা কৰি চাৰিওপিনে পৃথিৱী পৰ্যটন কৰি ঘূৰি ফুৰিছিল, ঠিক তেনে এটা অৱস্থাতে পৰশুৰামেও সেই লৌহবনত উপস্থিত হৈছিল। আৰু অগ্নিকেতুৱে যেতিয়া ৰাম 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 বুলি ক'লে, পৰশুৰামে ভাবিলে কোনোবাই বিপদত পৰি মোকে মাতিছে, কাৰণ তেওঁৰ আচল নাম ৰামহে, কিন্তু হাতত পৰশু কুঠাৰখন লাগি ধৰাৰ কাৰণে, পাপৰ কাৰণে তেওঁৰ আন এটা নাম পৰশুৰাম। পৰশুৰাম দৌৰি গ'ল, আৰু লগে লগে ৰাম বুলি যেতিয়া কোৱাৰ লগে লগে জুইৰ মাজত প্ৰৱেশ হৈ গ'ল পৰশুৰাম। কিন্তু অগ্নিকেতুৱে দেখিলে, অগ্নিকেতু আচৰিত হ'ল, কাৰণ মোৰ জুইৰ তাপত শক্তিত সকলো ভস্ম হৈ যায়, এইজনে গাৰ নোম এডাল মানে পুৰি যোৱা নাই। আৰু তেতিয়াই দণ্ডৱতে প্ৰণাম জনাই অগ্নিকেতুৱে ক'লে, যাক মই ইমান দিন প্ৰাৰ্থনা কৰিছিলোঁ, আজি মোৰ সন্মুখত মই লগ পালোঁ। হে প্ৰভু, এই বিষয় বাসনাৰ এই সংসাৰখনত থাকিবৰ মন নাই প্ৰভু, কৃপা কৰি মোক আপুনি মুক্তি দিয়ক। তেতিয়া পৰশুৰামে ক'লে, হে অগ্নিকেতু, কাৰণ মোৰ দ্বাৰাই তুমি এতিয়া মুক্তি নোপোৱা, কাৰণ মই নিজেই পাপত মজি আছোঁ। কিন্তু তোমাক এটা মই আশীৰ্বাদ কৰি যাওঁ, আজিৰ পৰাই ৰাম নাম লৈ থাকিলেও অনবৰত তোমাৰ মুখৰ পৰা জুই নোলায়, 12 বছৰৰ মূৰত মাত্ৰ এবাৰ ওলাব। আৰু আশীৰ্বাদ কৰি যাওঁ, তুমি কেনেদৰে মুক্তি পাবা, কাৰণ দ্বাপৰ যুগত যেতিয়া পঞ্চপাণ্ডৱে বনবাস খাটিবলৈ আহিব, আৰু তুমি ৰাম নাম যেতিয়া জপ কৰিবা, আৰু অৰ্জুনৰ হাতত মৃত্যু হ'লে
কাৰণ অৰ্জুন হ'ল নৰ আৰু নাৰায়ণৰ অংশ এই অৰ্জুন হাতত মৃত্যু হ'লে তুমি পৰম গতি লাভ কৰিব পাৰে বৈকুণ্ঠলৈ গমন কৰিব পাৰিবা এই বুলি কৈ পৰশুৰামে আশীৰ্বাদ দি গুচি গ'ল আৰু অগ্নিকেতুৱে এটাৰ যুগৰ পৰাই দাপৰ যুগৰ শেষলৈকে নহয়নে বা ৰাম 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 অবিৰতভাৱে জপ কৰি আছিল আৰু এদিনাখন পঞ্চপাণ্ডৱে বনবাস খাটিবলৈ গৈ কৰ্ণমুনিৰ আশ্ৰম পাৰ হৈ লৌহবনত উপস্থিত হৈছিল আৰু সেইদিনাই আছিল অগ্নিকেতুৰ মুখৰ পৰাই অগ্নি ওলোৱা দিন গৈ থাকোঁতে ৰাম বুলি কোৱাৰ লগে লগে পাঁচজনক অগ্নিয়ে আৱৰি ধৰিলে অৰ্জুনে ভাবিলে কোনোবা ৰাক্ষসৰ মায়ে আমাক এনেদৰে অনিষ্ট কৰিব বিচাৰিলে লগে লগে তৰল উলিয়াই সন্মুখত অগ্নিকেতুক দেখি লগে লগে শিৰচ্ছেদ কৰিলে পিছে পিছে যুধিষ্ঠিৰে গৈ অৰ্জুনক ক'লে হে অৰ্জুন তুমি বৰ ডাঙৰ এটা মহাপাপ কৰিলা কাৰণ এওঁ ৰাম নাম লৈ থকা মানুহজনক তুমি বধ কৰিলা নিশ্চয় আমি ইয়াৰ পাপৰ ফল ভুগিব লাগিব কাৰণ অনাহকত তুমি এওঁক বধ কৰিলা তাতে আকৌ নাম লৈ আছে আৰু তেনেদৰে কোৱাৰ পাছতে দেখিলে কটা শৰীৰৰ পৰা এটা চতুৰ্ভুজ ৰূপ আবিৰ্ভাৱ হ'ল আৰু আবিৰ্ভাৱ হৈয়ে প্ৰণাম জনাই যুধিষ্ঠিৰক ক'লে হে ধৰ্ম আত্মা আচলতে অৰ্জুনক আপুনি দোষাৰোপ নকৰিব এয়া পৰশুৰামৰ আশীৰ্বাদত মই অৰ্জুনৰ হাতত মৃত্যু হ'ব লাগে আৰু তেতিয়া মই গতিমুক্তি লাভ কৰিব লাগে আৰু এতিয়া মই বৈকুণ্ঠলৈ গমন কৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰক কাৰণ আপোনালোক দেৱংশে পৃথিৱীত জন্মগ্ৰহণ কৰিলে এই বুলি পাঞ্চভাইক প্ৰদক্ষিণ কৰিলে আৰু চাই থাকোঁতে বৈকুণ্ঠৰ পৰা বিমান আহি অগ্নিকেতুক বৈকুণ্ঠলৈ লৈ গ'ল আৰু এনেদৰে অগ্নিকেতু পঞ্চপাণ্ডৱৰ আগত বৈকুণ্ঠলৈ গমন কৰিলে জাতত ৰাক্ষসকুলত জন্মগ্ৰহণ কৰিছিল মাত্ৰ খন্তেক সময় বিভীষণৰ মুখত ৰাম নামৰ মহিমা শুনি আৰু সেই ৰাম নামকে প্ৰহ্লাদৰ নিচিনাকৈ দৃঢ় বিশ্বাসে ভগৱানত ভক্তি কৰাৰ কাৰণে আৰু যাৰ কাৰণে তেওঁ বৈকুণ্ঠলৈ গতি কৰিব পাৰিলে ঠিক তেনেদৰে এতিয়া ব্ৰহ্মালোকতো নামৰ মহিমাত সকলোৱে মজি থাকিল আনকি ৰৈবত ৰজায়ো যি উদ্দেশ্য গৈছিল উদ্দেশ্য পাহৰি গ'ল কিয় পাহৰি গ'ল এয়া হৰিৰ নামৰ সুখ হৰিৰ নামৰ কীৰ্তন সুখ নজানে যিজনে হৰি বিমুখ বুলি কৈছে নাইবা হৰিৰ নামৰ সুখৰ সমান এই জগতত একো সুখে নাই আৰু হৰিৰ নাম সুখ যিয়ে পালে এবাৰ যিয়ে হৰিৰ নামত মজিছে তেওঁ বেলেগৰ আৰু বিষয় বাসনাত মজিব কেতিয়াও নিবিচাৰে মাধৱদেৱে সেই কথাখিনিকে ঘোষাত প্ৰকাশ কৰিছে এই কথাখিনিকে অ ৰাম কৃষ্ণ নাম অমৃত সাগৰে যিটো জনে কৰে কেলি তৃণ সমদেশে সিটো মহাজনে মুকুতি কথৱে ঠেলি এয়া হ'ল নামৰ মহিমা এতিয়া নামৰ মহিমাৰ কাৰণে ৰৈবত ৰজায়ো নিজৰ উদ্দেশ্য পাহৰি কিমান যুগ পাৰ হৈ গ'ল গমকে নাপালে তাৰ পিছত কৃষ্ণ ও রাম অনন্তরে গীত যেবে ভইল সমাপতি
ব্ৰহ্মাক প্ৰণামী পাছে পুছিলানি পতি তোমাৰ পাশক আনি আছো কন্যাখানি অকাত বিহাদি বুটাক বুলিও আপুনি হেন শুনি প্ৰজাপতি মাতিলন্ত গুণী কিনো বিপৰীত কথা পুছিলাই আপুনি গীত শুনি আছা তজু মনত নভৈল অষ্টাধিক 100 যুগ বহি গৈল পুত্ৰ পৌত্ৰ নাতি যত আছিল তোমাৰ পৃথিৱীত বংশ নাথা কিলতা সম্বাৰ অ ৰাম জাক জাক মূৰ বুলি আছামনে ধৰি কালে বিনাশিলা হবে গৈল মৰি মৰি জানি তাক লাগে আবে নকৰিবা শোক সতৰ কৰিয়া চলি যোৱা নৰলোক যদুকুলে কৃষ্ণ হৈয়া আচন্তে অৱতাৰ হৰি বাক লাগি পৃথিৱীৰ মহাভাৰ অ ৰামে সন্তক পালন্তয় তৰয় অন্তকাৰী যাৰ নাম চিত্তে ধৰি সংসাৰ অ ৰাম বলৰাম আচন্ত তাহান জ্যেষ্ঠ ভাই আপুনি অনন্ত অৱতৰি আছা যাই কৃষ্ণ আৰু গীতৰ অন্তত যেতিয়া ৰৈবত ৰজাই ব্ৰহ্মাৰ ওচৰ পালে আৰু ব্ৰহ্মাক অহাৰ উদ্দেশ্যটো নিবেদন কৰিলে আৰু ক'লে মই কন্যাখিনিৰ লগত লৈ আহিছিলোঁ কাৰ তাত বিয়া দিম আপোনাক সুধিম বুলি আৰু এই কথা শুনাৰ লগে লগে ব্ৰহ্মা আচৰিত হ'ল বোলে তুমি মনৰ কথাখিনি নকলা হৰি কথাত মন দিওঁতে মানে অষ্টাধিক 100 যুগ কেতিয়া পাৰ হৈ গ'ল তুমি গমেই নাপালা আৰু এতিয়া তোমাৰ বংশত যিমান আছিল এই পৃথিৱীত কোনোৱে জীয়াই থকাৰ নাই তুমি যিহেতু মোক কৈছিলা কথাখিনি নিবেদন কৰিলা তুমি নৰলোকলৈ যোৱা আৰু ভগৱন্ত কৃষ্ণই এই সংসাৰৰ দুখ হৰণ কৰাৰ কাৰণে তেওঁ অৱতাৰ ধাৰণ কৰিছে আৰু তেওঁৰ জ্যেষ্ঠ ভাই এই বলৰামৰ লগত তুমি বিয়া দিয়া এইবুলি উপদেশ দিলে ইয়াত তোমাক সুন্দৰ কথা ক'লে
তে নামত মজি থাকোঁতে কিমান সময় পাৰ হৈ যায় আচলতে কণীও ক'ব নোৱাৰে মহিমাটো দেখুৱাইছে নামৰ কিমান মহিমা তে নামৰ মহিমা দেখুৱালে আপোনালোকে জানে দ্ৰৌপদীৰ ক্ষেত্ৰত মহাসংকটত পৰি দ্ৰৌপদী যেতিয়া ভগৱন্তক আহ্বান জনাইছিল আৰু তেতিয়া ভগৱন্তই দ্ৰৌপদীক বৎসৰূপেই এই মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিল গোটেই দিনটো দুখাখনে টানিও গাৰ বস্ত্ৰ শেষ কৰিব নোৱাৰিলে এই হ'ল ভগৱন্তৰ মহিমা সেইকাৰণে সেই ভগৱন্তক পাবলৈ হ'লে আমি শুদ্ধ চিত্তে কেনে পাব লাগিব বোলে একান্ত ভকতভাৱে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বসিয়া যথাৰ্থ বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয়ৰি থাকে হৰি সাক্ষাৎ তথাত বুলি কৈছে আমাৰ বোলে একান্ত ভকত হ'ব লাগিব আৰু তেতিয়াহে আমি ভগৱন্তক লগ পাব পাৰিম আপোনালোকে জানে একান্ত ভকত হোৱাৰ পৰিৱেশটো কেনেকুৱা আপোনালোকে জানে গোপিনীবিলাকে ৰাসলীলা কৰিছিল ভগৱন্ত কৃষ্ণৰ লগত এই ৰাসলীলা কেতিয়া আৰম্ভ হৈছিল আমি জানো শৰৎকালত পূৰ্ণিমা ৰাতি এতিয়া শৰৎকালত কিয় হ'ল বা পূৰ্ণিমা ৰাতি কিয়নো কৃষ্ণই গোপিনীবিলাকৰ লগত ৰাস কৰিলে এইটো এটা উপমা এটা কাহিনী ইয়াৰ আধ্যাত্মিক কথা হ'ল আমি ভগৱন্তৰ লগত জীৱাত্মাই পৰমাত্মাৰ লগত নাম ৰসৰ কেলি বা ভক্তি ৰসৰ কেলি কৰিবলৈ হ'লে আমি আমাৰ শৰীৰটো শৰৎকালৰ নিচিনা কৰি ল'ব লাগে শৰৎকালক কেনেকুৱা বুলি কৈছে বোলে কৰ্ণৱতে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতেক জল যেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয় তে শৰৎকালত যেনেকৈ প্ৰকৃতিৰ নিয়ম অনুযায়ী আপোনা আপুনি পানীবিলাক পৰিষ্কাৰ হৈ যায় আমাৰো এই পঞ্চভূতি শৰীৰটো শৰৎকালৰ নিচিনা নিৰ্মল হ'ব লাগিব আৰু তেতিয়াহে আপুনি আমি ভগৱন্তৰ লগত ৰসৰ কেলি কৰিব পাৰিম পূৰ্ণিমা ৰাতি মানে জোনাক মানে মনটো পূৰ্ণিমাৰ নিচিনা হ'ব লাগিব তাত অকণো মানে পোহৰ থাকিব লাগিব পূৰ্ণিমাৰ নিচিনা পোহৰ মানে হ'ল জ্ঞান আধ্যাত্মিক জ্ঞানেৰেই মনটো পূৰ্ণিমাৰ নিচিনা পোহৰ কৰিব পাৰিব লাগিব মনত অকণমান তেৰা ভাৱ থাকিলেও আপুনি ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰে কেতিয়াও নোৱাৰে তাৰ বাস্তৱ উদাহৰণ হ'ল এই মনৰ বেয়া ভাৱটোৰ নামে হ'ল কপট কপটটো বাস্তৱত দেখুৱাইছে আমাৰ শকুনি শকুনি আমি সকলোৱে জানো কৌৰৱৰ পক্ষতে আছিল দিনে ৰাতি হাঁহি মাতি কিন্তু মনে মনে কিন্তু শকুনিয়ে গোটেই কৌৰৱৰ বংশটোক বিনাশ কৰাৰ চেষ্টাতহে আছিল তাৰ দ্বাৰা আমাক জ্ঞান দিলে শকুনি আমাৰ যদিও কৌৰৱৰ পক্ষত আছিল তেওঁৰ মনটো কিন্তু তেওঁলোকক বিনাশ কৰা কাৰণ বাহিৰত এটা ভাৱ ভিতৰ এটা ভাৱ বাস্তৱত সেই ৰূপটো হ'ল জেতুকাৰ পাতটো দেখিবলৈ সেউজীয়া ৰংটো কিন্তু ভিতৰৰ ৰংটো ৰঙা বাহিৰৰ ৰঙৰ লগত ভিতৰৰ ৰং নিমিলে কপট চৰিত্ৰৰ মানুহবিলাকৰো ৰূপটো সেই জেতুকাৰ পাতৰ নিচিনা বাহিৰৰ ৰংটোৰ লগত ভিতৰৰ ৰংটো নিমিলে হাতীৰ দেখুওৱা দাঁত বেলেগ খাদ্য খোৱা দাঁত বেলেগ হাতীয়ে দেখুওৱা দাঁতেৰে খাদ্য নাখায় আমাৰো কিছুমান মানুহে দেখুৱাই এটা
কৰে এটা, এইটো কপট বুলি কোৱা হয়। সেইকাৰণে মাধৱদেৱে কপটটোক কৈতৱ বুলি কৈছে। যাৱত কৈতৱ নেৰহ মন, তাপত নাপাবি হৰিৰ চৰণ। কৈতৱ তেজিও ভজিও হৰি, তেৱেহে হৰি লৈব দাস কৰি। এই মনৰ পৰা এই কৈতৱবিলাক এৰিব লাগিব। সেইকাৰণে ইয়াত দেখুৱাইছে এই হৰিৰ নামত মজিবলৈ হ'লে, হৰিৰ নামে কৃপা কৰিবলৈ হ'লে আমাৰ মন প্ৰাণ চিত্ত সেই পূৰ্ণিমাৰ নিচিনা, শৰৎকালৰ নিচিনা আমি প্ৰথম পবিত্ৰ হৈ ল'ব লাগিব। সেইকাৰণে পাত্ৰটো ভাল হ'ব লাগিব, তেতিয়া আমি হৰিৰ নাম লোৱাৰ আমি উপযুক্ত হ'ব পাৰিম। আৰু এনেদৰে হৰিৰ নাম লওঁতে পাৰ হৈ গ'ল কত যুগ, আৰু ক'লে যোৱা তেতিয়াহ'লে তুমি সেই কৃষ্ণ অৱতাৰ নৰলোকক উদ্ধাৰ কৰাৰে, দুষ্টক দমন শান্তক পালৰ কাৰণে এই ভগৱন্ত কৃষ্ণই জন্মগ্ৰহণ কৰিছে। তেওঁৰ ডাঙৰ ভায়েক বলৰামৰ লগত বিয়া দিয়া, তেওঁ উপদেশ দিলে, কিমতে ভকতি কৰিব তোমাত